নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম গুৰু। মাধৱে বেদৰ শ্লোক মাতি এনে যুক্তি খণ্ডন কৰিবলৈ চেষ্টা কৰে। এইদৰে কোনেও কাৰো যুক্তি নমনা হোৱা এনে এটি পৰিৱেশত শ্ৰীমদ ভাগৱতৰ এটি শ্লোক মাতি সেই শ্লোক সত্য নে অসত্য, যাৰ অৰ্থ গছজোপাৰ গুৰিত পানী দিলে বেলেগকৈ ডাল পাতত পানী দিয়াৰ দৰকাৰ নাই। অৰ্থাৎ ভগৱানক পুজিলে বাকী দেৱতাও সন্তুষ্ট হোৱাৰ উদাহৰণ দিয়া শংকৰদেৱৰ একশৰণ ধৰ্মৰ এনে উদাৰ মৰ্ম মাধৱদেৱে হৃদয়ত উপলব্ধি কৰিবলৈ সক্ষম হোৱাত অন্য দেৱ দেৱীৰ উপাসনা কাৰ্য সমূলি ত্যাগ কৰিবলৈ সিদ্ধান্ত লৈ একমাত্ৰ কৃষ্ণ ভজাটোৱেই পৰম সত্য বুলি অতি সাদৰেৰে গ্ৰহণ কৰি শৰণ ভিক্ষা মাগিলত শ্ৰী শংকৰ গুৰুৱে মাধৱক উৎসাহেৰে মাধৱ মাধৱ বৰাৰ পো বুলি সাৱটি লোৱা সেই দৃশ্য সঁচাকৈ অসমৰ বৈষ্ণৱ ধৰ্মীয় ইতিহাসত মণিকাঞ্চন সংযোগ কিবা স্বৰ্ণযুগ হিচাপে পৰিগণিত হোৱাৰ পিছত মাধৱদেৱেও এইদৰে গুৰু সেৱাকেই জীৱনৰ একমাত্ৰ মূল মন্ত্ৰ হিচাপে লৈ দয়া, ক্ষমা, অহিংসা, পৰোপকাৰ, শ্ৰদ্ধা ভক্তিৰে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে গুৰুজনাৰ লগত চাতুৰ দৰে থাকি সত্ৰ নামঘৰ স্থাপনেৰে নাম কীৰ্তন গীত মাত নৃত্য কলাৰ মাজেৰে ৰাইজৰ সেৱা কাৰ্য একচিত্তে কৰি থাকোঁতেই এদিন শংকৰ গুৰুজনাই তেৰাৰ পত্নী কালিন্দী আইৰ কথা মতে দুহিতা ৰুক্মিণীক বিয়া দিবৰ উপযুক্ত সময় হোৱা বাবে মাধৱদেৱলৈ বিয়া দিব খুজি কথাৰ মাজতে মাধৱ ক'লে, বৰ বান্ধি যুঁজিলে ভাল, শত্ৰুলৈ ভয় নাথাকে। অৰ্থাৎ বিয়া বাৰু কৰাই ঘৰ সংসাৰ কৰাটো ভাল কাম। আসক্তি আদিবোৰক দমন কৰি ৰাখিব পাৰি বুলি দিয়া বুজনি শুনি মাধৱদেৱে তাৰ উত্তৰত কয়, নহয় বাপ, গড় বান্ধি যুঁজাক যুঁজাৰু বা বীৰ নুবোলে। গড় নবন্ধাকৈ যুঁজিলেহে যুঁজাৰু হোৱাৰ পতন্তৰ দি প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ ইংগিত দিয়াত শংকৰদেৱে এনে নিস্বাৰ্থ ত্যাগ আদৰ্শ আত্মবিশ্বাসত অভিভূত হৈ সেই আশা এৰি ধোৱা হাতত মাধৱদেৱ ৰামদাস ৰাম গুৰু ৰজ্জাতৈ সৰ্বজয়াতৈ ৰত্নাকৰ কন্দলী প্ৰমুখ্যে একান্ত সেৱকসকলৰ সৈতে 18 বছৰ কাল ধৰি পৰম উৎসাহ উদ্দীপনাৰে ধৰ্ম প্ৰচাৰ সমাজ সংস্কাৰ আদিত ব্ৰতী হৈ থাকোঁতেই আহোম ৰজাই ভূঞাসকলক হাতী ৰখা কামত নিয়োগ কৰাত এই কাৰ্য পালন কৰি থাকোঁতেই এদিন হঠাৎ ভূঞাসকলে পহৰা দি থকা বাটেৰে হাতী ওলাই যোৱাত আহোম ৰজাৰ আদেশত কামত অৱহেলা কিম্বা দায়িত্ব পালনত গাফিলতি কৰাৰ অপৰাধত শংকৰক শাস্তি দিবলৈ চাওদাং আৰু ৰজাৰ বিষয়াই ধৰি নিবলৈ অহা দেখি চাওদাঙক বিবুদ্ধি কৰি পলাই যোৱা বাবে শংকৰক ধৰিব নোৱাৰি বাটত তেৰাৰ প্ৰিয়তম শিষ্য মাধৱদেৱ আৰু জোৱাই হৰি প্ৰমুখ্যে আন কেইবাজনো ভকতক ধৰি নিয়াৰ পিছত উলটি নহা দেখি বা কোনো সুমূত্ৰ
নোপোৱাত তেওঁলোক বিপদত পৰা বুলি শোকত ম্ৰিয়মান হৈ ধৈৰ্য ধৰি সুখে দুখে বিপদে আপদে সেইদিন ধৰি একমাত্ৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তিৰাহবৰ মুক্তি বা মংগলৰ বাবে বেলগুৰিত আনুষ্ঠানিকভাৱে 7 দিনীয়া পালনামৰ আয়োজন কৰা। ইতিমধ্যে পত্নী ল'ৰা ছোৱালী থকা গুৰুজনৰ জোৱাই হৰিক চাওদাঙে তৰোৱালেৰে শিৰচ্ছেদ কৰি মাধৱৰ পৰিয়ালৰ বুলিবলৈ কোনো নাই বাবে মৰিলেও কোনো কান্দতা নোলাই বুলিয়েই হত্যাৰ নিচিনা শাস্তিৰ পৰা ৰেহাই দি বন্দীশালতে আবদ্ধ কৰি ৰখাৰ এনে মৰ্মান্তিক ঘটনাবোৰ গুৰুজনাই 7 দিনীয়া পালনাম সমাপ্ত কৰি উঠোতেই মাধৱদেৱে সেই স্থান পাই গুৰুজনাৰ চৰণত দণ্ডাৱত হোৱাত মাধৱ মাধৱ বুলি সাবতি লৈ মাধৱৰ মুখৰ পৰা জোৱাই হৰিক মৃত্যুদণ্ড দিয়া এনে বৰ্বৰ কাৰ্যৰ কথা শুনি নিজেই জগৰা বুলি অনুতপ্ত হোৱা কিংবা শোকত অস্থিৰ হৈও মাধৱ বান্ধৱক পাই ঘূৰাই পাই পৰম সন্তোষ লভা সেই ক্ষণতে মাধৱদেৱে আবেগতে বাপ কৃপালু গুৰু আমাৰ লগত বন্দী সকলোকে জেৰেঙা পথাৰত শিৰচ্ছেদ কৰা হ'ল। আমাক কিন্তু সন্দিকৈয়ে এৰি দিলে। ইয়াৰ কাৰণ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত বেলগুৰিত অনুষ্ঠিত কৰা বৈকুণ্ঠৰ কৃপাময় পাল নামৰ ফল বুলি জানিব দি এনে পৰম্পৰাৰে জনগণৰ মংগলাৰ্থে অসমত পাল নামৰ সূচনা কৰি ইতিপূৰ্বে ঘটি যোৱা নিষ্ঠুৰ বৰ্বৰ কাৰ্যবোৰ সহিব নোৱাৰি ভৱিষ্যতে এনে নৃশংস অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ বুলি ততালৈকে আহোম ৰাজ্য ত্যাগ কৰাৰ চূড়ান্ত সিদ্ধান্ত লৈ ভকতসকলৰ সৈতে কামৰূপ ৰাজ্যৰ পণ্ডিত প্ৰবৰ দানী মানি মহাৰাজ নৰনাৰায়ণৰ দিশলৈ নামেৰে আহোঁতে বাটত স্থানীয় কেইবাগৰাকীও একান্ত ভক্তৰ সান্নিধ্য তথা তেওঁলোকৰ সহায় সহযোগত বিশেষকৈ তাঁতিকুছিৰ চোনপৰা কনককুছি পাটবৈখীলৈ আহি শেষত পাটবাউসীতে থাকিবলৈ লৈ সৰ্বোত্তম ধৰ্ম সাহিত্য কৃষ্টি সংস্কৃতিৰ পবিত্ৰ থান হিচাপে গঢ়ি তুলি কীৰ্তন ঘোষাৰ সমাপ্তি ভাগৱতৰ অনুবাদ ভক্তি ৰত্নকাৰ গ্ৰন্থ আৰু জীয়নৰ বিয়লি বেলাত 4খনকৈ নাট ৰচি আধ্যাত্মিক শিক্ষাৰে জনগণক শিক্ষিত কৰা তথা ভেদাভেদহীন সমাজ গঠনৰ বুনিয়াদ গঢ়া সত্ৰ নামঘৰ কীৰ্তনঘৰ স্থাপন কৰি মুখে বোলা হৃদয়ে ধৰা ৰূপ এতেকে মোক কোটি পাইবা কহিল ৰূপ এনে মধুৰ বাণী নানান গীত পদ নৃত্য নাট ভাওনাৰে একহৰণ নাম ধৰ্মৰ নিৰ্মল ভক্তিৰ মহত্ব প্লাবিত কৰি ধৰ্ম ৰাজ্যলৈ ৰূপান্তৰিত কৰাই নহয় লিখিব পঢ়িব নজনা ভকতসকলক পঢ়াশালী তথা পুথি অধ্যয়নৰ সকলো জ্ঞান দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ধৰ্মৰ আলোচনাটো ভাগ ল'বলৈ উপযুক্ত কৰি তোলাৰ উপৰি কৰ্মৰ দ্বাৰা জীৱিকাৰ পথ দেখুৱাই দি সমাজত এটা সময়ত কুষ্ঠ ৰোগীক লেই চেই কৰি খেদি পঠোৱা কাৰ্য ৰখিবলৈ 100 জোপা তুলসী গছ পুতি
প্ৰতি প্ৰভাতত ৰামকৃষ্ণ নাম লৈ পানী দি তুলসী গছৰ ৰোগ নিৰাময়ৰ ঔষধি গুণেৰে কুষ্ঠ ৰোগীক সুস্থ কৰি তুলি সকলো মানুহৰ বিপদ আপদ সুখ দুখত সমভাগী হোৱাৰ জনকল্যাণমুখী আদৰ্শ দেখুৱাই গুৰুজনাই পাটবাউসীত 18 বছৰ ছমাহকাল অতিবাহিত কৰি প্ৰয়োজনত নিজৰ পৰিয়ালৰ সদস্যসকলৰ দায়িত্ববোধ আওকাণ কৰিও বিশেষকৈ সমাজৰ নিৰক্ষৰ অৱহেলিত তথা শাৰীৰিকভাৱে অক্ষম লোকৰ কল্যাণৰ বাবে নানান সংস্কাৰমূলক কামত ব্যস্ত হৈ থাকোঁতে হঠাৎ তেওঁৰ জীৱনলৈ অহা দুৰ্যোগ অৰ্থাৎ কন্যা ৰুক্মিণী আৰু মাজুপুত্ৰ কমলোচনৰ মৃত্যু ঘটাত মৰ্মাহত হোৱা স্বত্বেও আত্মবিশ্বাসৰ বলত চৰিতকাৰসকলৰ তথ্যমতে 97 বা 101 বছৰ বয়সত ভৰি থোৱা সেই সময়ত শ্ৰীশংকৰে দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণৰ বাবে যাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ 1546 খ্ৰীষ্টাব্দ বা 1550 খ্ৰীষ্টাব্দ 1468 শকত বা 1472 শকৰ আঘোণ মাহৰ 7 তাৰিখে পাটবাউসীৰ পৰা আৰম্ভ কৰা এই তীৰ্থযাত্ৰাত সংগ দিয়ে ক্ৰমে পৰম বান্ধৱ মাধৱদেৱ, ৰাম নাৰায়ণ দাস ঠাকুৰ, শ্ৰীৰাম, দামোদৰদেৱ, হৰিদেৱ, ৰাম গোবিন্দ, পৰমানন্দ, উদাৰ, চান্দ, হৰি, বলভদ্ৰ, জয়ন্তীৰ মাধৱ, ভৱৰা দাস, হৰিদাস, বনিয়া।